তেওঁলোকে এডোখৰ ৰত্ন দি থৈ গৈছে আচলতে অসমীয়া সমাজখনক, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক এটা সময়ত নেতৃত্ব দিব এই কমলিকা কাশ্যপৰ দৰে উঠি অহা প্ৰজন্মটোৱে। অৰ্থত জাতিটোৰ সম্পদ হওক, গৌৰৱ হওক, জাতিটোৰ অহংকাৰ হওক, এই কমলিকাহঁতৰ দৰে উঠি অহা প্ৰজন্মৰ গায়ক গায়িকাসকল, সাংস্কৃতিক ক্ষেত্ৰৰ ৰণুৱাসকল। আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে, তেন্তে আহকচোন ৰাইজ, পল্লৱ নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। সন্তান, তুমি ৰত্ন আজিৰ দিনত, কিন্তু তোমাৰ বয়স কম, 20 বছৰে হোৱা নাই। আজিৰ দিনত তোমাক এটা মই অনুৰোধ কৰিম, কেতিয়াবা কম বয়সত মানুহে অধিক জনপ্ৰিয়তা পালে মানুহ কেতিয়াবা অহংকাৰী হয়। একাংশ তথাকথিত শিল্পী, নামধাৰী ব্যক্তিয়ে অসমৰ সাংস্কৃতিক পৰিৱেশটো দূষিত কৰিছে, কলুষিত কৰিছে আৰু উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। তোমাৰ নিচিনা উঠি অহা প্ৰজন্মৰ সংগীত শিল্পীৰ কিন্তু গুৰু দায়িত্ব আছে সমাজখনক ঠিক কৰা, সাংস্কৃতিক ক্ষেত্ৰখনকো ঠিক কৰা। গতিকে তুমি সেইটো মনত ৰাখিবা, আগন্তুক দিনত মানে তুমি মনত ৰাখি আগুৱাই যাবা। এতিয়া গীতটোৰে আমি অনুষ্ঠানটো শেষ কৰিম। ঠিক আছে।
বহুত বহুত ধন্যবাদ জনাইছোঁ কমলিকা তোমাক মই কৃতজ্ঞতা জনাইছোঁ আচলতে তুমি আমন্ত্ৰণ ৰক্ষা কৰি আজি যে ষ্টুডিঅ'ৰ অতিথি ক'লা এটা কথা কওঁ বিহু যাওক তাৰপিছত তুমি আকৌ এদিন আহিব লাগিব সেইদিনাখন আমি অলপ বেলেগ কথা পাতিম অলপ বেলেগ গীত শুনিম হ'ব প্ৰিয় দৰ্শক ভিতালী দাস আৰু ভূপেন চন্দ্ৰ দাসৰ একমাত্ৰ কন্যা এগৰাকী কমলিকা কাশ্যপ তেওঁলোকে এডোখৰ ৰত্ন দি থৈ গৈছে আচলতে অসমীয়া সমাজখনক অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক এটা সময়ত নেতৃত্ব দিব এই কমলিকা কাশ্যপৰ দৰে উঠি অহা প্ৰজন্মটোৱে তেওঁ যিখিনি প্ৰতিভা লৈ আহিছে আপোনালোকে দূৰৰ পৰাই আশীৰ্বাদ দিয়ক কমলিকা বহুদূৰ আগুৱাই যাওক সঁচা অৰ্থত জাতিটোৰ সম্পদ হওক গৌৰৱ হওক জাতিটোৰ অহংকাৰ হওক এই কমলিকাহঁতৰ দৰে উঠি অহা প্ৰজন্মৰ গায়ক গায়িকাসকল সাংস্কৃতিক ক্ষেত্ৰৰ ৰণুৱাসকল তাতকৈ আৰু বেলেগ একো নালাগে ভগৱানে যি কৰে সকলো হয়তো ভালেই কৰে কমলিকাকো সেয়াই কৰিছে চাগৈ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ So guys, আজি ভিডিওটো এয়াই আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে তেতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিব আৰু একেবাৰে শেষত এটা সুন্দৰ কমেন্ট কৰিবলৈ নাপাহৰিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো ঠিক আছে আজি ভিডিওটো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই